মা জুলাই 29 বহুত কিবা কি প্ৰব্লেম লৈ এপোলো হস্পিটেলত এডমিটেড হৈছিলে। তেতিয়া মাৰ হাই প্ৰেছাৰ, নিউৰো প্ৰব্লেম, ইলেক্ট্ৰোলাইট ইম্বেলেন্স, লাং ইনফেকশন, ব্লাডত ইনফেকশন, মানে সবই ক'ব পাৰে, মানে সব ডিজিজ একেলগত। 17 ডেজ আইচিইউত ফাইট কৰি মা আকৌ ঘৰলৈ আহিলে। যেতিয়া ডক্টৰে ক'লে যে মাক এৰি দিব, আমি কি কৰিম, এনেকা পেচেণ্ট ঘৰত আনিম, কি কৰিম, কি হ'ব। তেতিয়া নিউৰো ডিপাৰ্টমেণ্টৰ যে হেড আছে ডক্টৰ শামীম আহমেদ ছাৰ মোক এটা নাম্বাৰ দিলে, দি পেলাই ক'লে আৰু জীৱন ফাউণ্ডেশ্যন হেল্থ কেয়াৰৰ মেইন যে ডক্টৰ সংঘমিত্ৰা বৰা মেমৰ লগত আপোনালোকে কণ্টেক্ট কৰক, সিহঁতৰ টিমে আপোনাৰ মাক এতিয়া দেখভাল কৰিব, আমাৰ একো কৰা নাই। মই ডক্টৰ সংঘমিত্ৰা বৰা মেমক ফোন কৰিলোঁ, সিহঁতে টিম আহিলে ঘৰলৈ, মাকো এৰি দিলে হস্পিটেলৰ পৰা। মোৰ মা মুখত কোনো কথা নাই, চেলাইন চলি আছে, কেণ্ডুলা লগোৱা, মানে দ্য চিনাৰী ৱাজ ভেৰি, কি ক'ম আৰু। তাৰপিছত সিহঁতৰ টিম, মেমৰ টিমখিনি যে ইমান ভাল, আমি আজি লাষ্ট 3 মাহ ধৰি সিহঁতৰ লগত আছোঁ। সিহঁতে ইমান ভালকে মোৰ মাৰ দেখভাল, মনিটৰিং কৰা, কিবা হ'লে গোটেই ৰাতি বহি থকা, আমি ভাবাই নাছিলে এনেকা টেক কেয়াৰ আমি পাম সিহঁতৰ পৰা। সিহঁতৰ টিমটোৰ মোৰ মাৰ যে টেক কেয়াৰ কৰিছে, এটা টিম আছিলে, তাতে আছিলে মাছমিনা, বনিতা, জোনালী, জুনমণি, স্বৰ্ণালী, পূজা এণ্ড সুভদ্ৰা। এতিয়া বৰ্তমান 3জনী মোৰ মাৰ টেক কেয়াৰ কৰিছে, সুভদ্ৰা, জুনমণি এণ্ড মাছমিনা। মানে আপোনালোকে মই কি ক'ম, এই টিমখিনি এনি টাইম কিবা হ'ব মাক সিহঁতে আমাক ইনফৰ্ম কৰি আছে, মনিটৰিং কৰি আছে, সিহঁতে নিজৰ খাতা মেইনটেইন কৰি আছে। মানে এতিয়া আমাৰ ঘৰৰ মানুহ, আমাৰ চবৰ এনেকা মেণ্টেলি এটা আমি হৈ গৈছো যে এই টিমখিনি যদি আমি এৰি দিওঁ বা সিহঁতে কোনো কাৰণে প্ৰব্লেম পাই যদি আমাক এৰি যায়, মোৰ মাৰ পিছদিনা কিবা হৈ যাব। আমি ডক্টৰ আৰু এই টিমৰ ওপৰত ভৰসা কৰি মোৰ মা আজিলৈকে এইখিনি আছে। এদিনটো চবৰি যাব লাগিব, সেইটো বেলেগ কথা, কিন্তু আমাৰ এইটো মনৰ এটা ভাৱ হৈ গৈছে। তো কি আৰু কম, মানে আমি ইমান সিহঁতৰ পৰা মাক ইমান মৰম দিয়ে, মনে হয় মা নিজৰ নাতনিকেইটাই মাক চাই আছে। সিহঁতে যে বাহিৰৰ পৰা আহে না, মায়েও সিহঁতৰ কাৰণে আজি জুনমণি আহিব, কথা পাতিছে। তো কি আৰু কম, মানে আমি ইমান সিহঁতৰ পৰা মাক ইমান মৰম দিয়ে, মনে হয় মা নিজৰ নাতনিকেইটাই মাক চাই আছে। সিহঁতে যে বাহিৰৰ পৰা আহে না, মায়েও সিহঁতৰ কাৰণে আজি জুনমণি আহিব, কথা পাতে, গান শুনাই মাক। মা মানে ইমান কমফৰ্টেবল মা, আপোনালোকে ভাবিবই নোৱাৰে। এনিৱে, থেংক ইউ ওৱান্স এগেইন। তোমালোকে সদায় জুনমণি, মাছমিনা, সুভদ্ৰা, বনিতা, জোনালী, চবে এণ্ড সংঘমিত্ৰা মেম, আপোনালোকে কাৰণে আজি মোৰ মা ইমানখিনি হৈ আছে। থেংক ইউ।